আপোনালোকে চাওকচোন এই সৰু ল'ৰা ছোৱালী কেনেকৈ লৈ গৈ আছে। এয়া মালিগাঁৱৰ নতুন অভাৰব্ৰিজৰ ওচৰত এই সৰু সৰু ল'ৰা ছোৱালী দেখিছেনে কেনেদৰে লৈ গৈ আছে। বিপদৰ ওপৰত বিপদ। আপোনালোকে চাওক কেনেদৰে লৈ গৈ আছে। এক কঁকাল পানী পুৰণ সেতুৰ ঠিক সমীপত। মালিগাঁৱৰ নতুন ব্ৰিজ। মই এটা বস্তু দেখাই আছো চাওক, আমাৰ যিটো ডিষ্ট্ৰিক্ট মেট্ৰপলিটন এটা পেজ এটা দেখা পালোঁ যে তাত এটা ফোন নম্বৰ দিছে আৰু হেল্পলাইন নাম্বাৰ এটা দিছে। গতিকে আমাৰ যিখিনি প্ৰশাসন সেই প্ৰশাসনৰ কাম হৈছে কি, ঘটনা এটা হৈ যোৱাৰ পিছত অকল হেল্পলাইন নাম্বাৰটো দিয়ে, তেওঁলোকৰ দায়িত্ব সামৰে দিয়ে। যোৱাকালি আপোনালোকে গম পায় মালিগাঁৱত দুটা পৃথক পৃথক ঘটনা হৈছে। এগৰাকী মহিলা ইতিমধ্যে মৃতদেহ উদ্ধাৰ হৈছে। গতিকে চোৰ যোৱাৰ পিছত মানে কি বুদ্ধি আৰু বৰষুণ যোৱাৰ পিছত জাপি এনেকুৱা হয়। গতিকে তেনেকুৱা কৰাৰ আগত আপোনালোকে নিজে ৰাতি ইয়াতে এক কঁকাল পানী আৰু এই নলাত যদি কোনোবা যদি মহিলা যদি পৰে বাচিব নেকি আপোনালোকে চাওক। গতিকে যদি কিবা যদি কৰিব লগা আছে তেন্তে ঘটনা হোৱাৰ আগতে কৰক। এইটো নতুন অভাৰব্ৰিজৰ এইখিনিত ৰাতি ইমান পানী হৈছে, মই আপোনালোকৰ পানী হোৱা ভিডিঅ' দেখাই দিম। গতিকে অকল হেল্পলাইন নাম্বাৰতে GMC সীমাবদ্ধ। গুৱাহাটী যিটো জিলা প্ৰশাসন বিভাগ সেইটো অকল হেল্পলাইন নাম্বাৰতে সীমাবদ্ধ। আপোনালোকে চাওক, নিজে চাওক। এইটো চাওকচোন, এক কঁকাল পানী হৈছে। ইয়াতে কোনো ধৰণৰ পৰিকল্পনা নাই। এই পানীখিনি এইফালৰ পৰা আহিলে কেনেকৈ যাব। অসমত কোনো ধৰণৰ এজন ইঞ্জিনিয়াৰ নাই চাগে অসম চৰকাৰৰ। এইটো হৈছে পৰিকল্পনাবিহীন আঁচনি। ফ্লাইঅভাৰখন বনাইছে কিন্তু ইয়াৰে পানীখিনি কোনফালে যাব কোনো ধৰণৰ পৰিকল্পনা নাই, যাৰ বাবে এনেকৈ হাজাৰ হাজাৰ মানুহ এম্বুলেন্স পৰ্যন্ত এনেকৈ ৰৈ থাকিব লগা হৈছে। মালিগাঁও ফ্লাইঅভাৰৰ ওপৰত 2 ঘণ্টা ধৰি এনেদৰে এম্বুলেন্সৰ লগতে সাধাৰণ মানুহবোৰ এনেকৈ ৰৈ থাকিব লগা হৈছে। ইয়াৰ কাৰণ একমাত্ৰ এটাই, নতুন ব্ৰিজখন পোৱাৰ আগত যিখিনি ডাউন আছে সেই ডাউনখিনিত প্ৰায় এক কঁকাল পানী হৈছে আৰু সেই পানীত নাই বৰ্তমান। পানীটো যাব নোৱাৰাৰ বাবে তাত গাড়ী যাব পৰা নাই আৰু যি 2খন গাড়ী গৈছিলে তাত বন্ধ হৈ আছে। বন্ধ হৈ থকাৰ ফলত এতিয়া গাড়ীবোৰ যাব পৰা নাই। গতিকে GMC কৰ্তৃপক্ষই এই যিখিনি পানী ওলোৱাৰ ব্যৱস্থা যাতে অতি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। বহুত সময় হ'ল এনেদৰে এম্বুলেন্স ৰৈ আছে। হাজাৰ হাজাৰ গাড়ী এনেদৰে ৰৈ আছে, একদম মাদাবাৰীৰ পৰা মালিগাঁৱলৈকে।